নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৩০ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫টা অভিলাষী আঁচনিৰ কথা উল্লেখ কৰিছে। এই ৫ আঁচনিৰ জৰিয়তে মহিলাসকল হ'ব স্বাৱলম্বী। আপুনি কেনেকৈ এই ৫ আঁচনিৰ বাবে আবেদন কৰিব, লগতে কি কি নথি পত্ৰ প্ৰয়োজন হ'ব আৰু আপুনি কেনেকৈ আবেদন কৰিব আৰু কেনেকৈ আপোনাৰ একাউণ্টত টকা প্ৰদান কৰা হ'ব। প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ পিছতে এইবাৰ ৰাজহুৱাকৈ ঘোষণা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ জনতাৰ বাবে কেইবাটাও ভাল খবৰ দিলে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ২০০০ কোটি টকা সোমাই যাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব ৫খন নতুন আঁচনি। অতি শীঘ্ৰে মুকলি কৰা হ'ব অৰুণোদয় 3.0। অৰুণোদয় 3.0 ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। আপুনি যদি অৰুণোদয় 2.0ত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেনেক্ষেত্ৰত নতুনকৈ অৰুণোদয় 3.0ত আপোনাৰ নামটো আপুনি অন্তৰ্ভুক্ত কৰক। চৰকাৰে নতুনকৈ নাম লৈ আছে, এতিয়াই গাঁওসভাত গৈ আপোনাৰ নামটো দি দিয়ক আৰু আপুনি অৰুণোদয় 3.0ৰ প্ৰত্যেক মাহতে ১২৫০ টকাকৈ লাভ কৰক। যিসকল মহিলাই অৰুণোদয় 3.0ত নামটো অন্তৰ্ভুক্ত কৰাই ৰাখিছে বা তালিকাত নাম আহিছে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১২৫০ টকাকৈ ১০ তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। ওদালগুৰি ১,১৮,০০০ পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0ৰ ধন। ওদালগুৰিত চৰকাৰে উপস্থিত হৈ বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি ঘোষণা কৰিছে। লগতে মহিলা অটুমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে। মহিলা অটুমিতা আঁচনিত আপুনি আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। আত্মসহায়ক প্ৰতিজন মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক মহিলাৰ প্ৰথম পৰ্যায়ত লাভ কৰিব ১০,০০০ কোটি টকা। বহুতে অপেক্ষা কৰি আছে কেতিয়া প্ৰদান কৰিব ১০,০০০ কোটি টকা। বন্ধু বান্ধৱীসকল, মাজত মাত্ৰ এইটো মাহ বাকী আছে। আগষ্ট মাহৰ পৰা হুবাহু সোমাই যাব আপোনাৰ একাউণ্টত ১০,০০০ কোটি টকা। চৰকাৰে সকলো প্ৰস্তুতি আৰম্ভ কৰিছে বা নতুন তালিকা প্ৰকাশ কৰিছে। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। আপুনি কেনেকৈ তালিকা চেক কৰিব? আপুনি যদি তালিকা চেক কৰিবলৈ যায়, তেনে ক্ষেত্ৰত ব্লকত যাব লাগিব। ব্লকৰ পৰা আপোনাৰ লিষ্ট আপুনি চেক কৰিব পাৰিব। আগষ্ট মাহৰ পৰা আপুনি লাভ কৰিব এই ধনৰাশি বা আঁচনিৰ ৰূপায়ণৰ কাম কাজ আৰম্ভ কৰা হয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে। ওদালগুৰি জিলাৰ ১,০৭,০০০ মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব ১০,০০০ কোটি টকা। আপোনাৰ জিলাত কিমানজন মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে নিশ্চয় আপুনি তালিকাত দেখা পাইছে। আৰু আপুনি যদি নাম সহকাৰে চেক কৰিবলৈ যায়, তেনে ক্ষেত্ৰত ব্লকত গৈ চেক কৰিব লাগিব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব অসমৰ যুৱক আৰু যুৱতীসকল। আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আঁচনিটো আবেদন কৰিছে নেকি? যদি আঁচনিটো আবেদন কৰিছে, তেনে ক্ষেত্ৰত ২ লাখ কোটি টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত। এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাত ২৫০০ যুৱকে ২ লাখ কোটি টকা লাভ কৰিব। কেৱল এয়াই নহয়, চাহ শ্ৰমিকসকলেও ৫,০০০ কোটি টকা এককালীন সাহায্য লাভ কৰিব। ৰেচন কাৰ্ড থকালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে। প্ৰতিটো সমষ্টিতে নতুনকৈ ৪,০০০ লোকে লাভ কৰিব ৰেচন কাৰ্ড। সৰ্বমুঠ ৫ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। ১৪ জুলাই হৈছে শেষ সময়সীমা। ১৪ জুলাইৰ পূৰ্বে আপোনালোকৰ কৰিব লাগিব আবেদন। আপুনি কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, অতি শীঘ্ৰে যোগাযোগ কৰক ৰেচনৰ দোকানীলৈ আৰু তাৰপিছতে সম্পূৰ্ণকৈ জানিব পাৰিব। এনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।